হেল্ল' এভৰিৱান, আজি এনেকৈ ওলাইছোঁ, ক'ত যাওঁ কি কৰোঁ সকলোবোৰ দেখাই আছোঁ দেই। আৰু এয়া আহি পাই গ'লোঁ ডিউটি। পাৰ্লাৰলৈ আহিলোঁ আৰু এতিয়া ৰেডি হৈ ল'লোঁ আৰু এতিয়া যাম ভাবীৰ লগত গুৰু নানক। হাই ভণ্টি। আৰু এতিয়া ভাবীৰ লগত যাম গুৰু নানক মন্দিৰলৈ আৰু দুজনী ছোৱালী আহি আছে, ৰৈ আছোঁ সেইকাৰণে এতিয়া উবেৰ বুক কৰিম। গুৰু নানক গৈ পেলাই আপোনালোকক দেখাই আছোঁ। পুনম আগিয়া আৰু ইয়াৰ নামটো মই পাহৰি থাকোঁ। কিন্তু আহি গ'ল, ৰখি 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 একদম 12টা বজাত আহিছে। এতিয়া উবেৰ বুক কৰিছোঁ, উবেৰ আহি আছে, এতিয়া আমি যাম গুৰু নানক। মিলি আমি আহি পাইছোঁ আৰু বহুত জাম আছে। আৰু এইপিনে মই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এইপিনে দেখিছে চব্জি বজাৰো লাগি আছে। আৰু আহি মানে শ্বিলঙত থাকোঁতে গুৰু নানকৰ মন্দিৰলৈ যোৱা হৈছিলে। গুৱাহাটীত এইবাৰ ফাৰ্ষ্ট টাইম তাকো গুৰু নানকৰ আজি জন্মদিনৰ বাবে, জয়ন্তীৰ বাবে এনেকৈ। আৰু এয়া উবেৰৰ পৰা নামি আমি খোজকাঢ়ি গৈ আছোঁ। আৰু য'ত লংগৰ বুলি কয়, লংগৰ খুৱাই, সেইটো স্কুল ঘৰত খুৱাইছে। আমি ফাৰ্ষ্ট মন্দিৰলৈ আহিছোঁ, মন্দিৰত সেৱা কৰি দৰ্শন কৰি তাৰপিছত আমি লংগৰ য'ত হৈছে তালৈ যাম। সকলোবোৰ দেখাই আছোঁ বাৰু। এয়া মন্দিৰটো গুৰু নানকৰ মন্দিৰ। চাৰাপ বাতি আছে আৰু এয়া মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ সেৱা কৰিবলৈ। আৰু ইমান ধুনীয়াকৈ সজাইছে নহয়। আৰু মানে মন্দিৰ বুলি ক'লে আৰু যিকোনো পবিত্ৰ স্থানত গ'লে মনটো কিবা শান্তি অনুভৱ লাগে। আৰু বহুত ভাল লাগিলে, ফাৰ্ষ্ট টাইম গুৱাহাটীত এনেকৈ আহিলোঁ গুৰু নানকৰ। গুৰু নানকৰ মন্দিৰত সেৱা কৰি আমি আহি পাই গ'লোঁ য'ত লংগৰ খুৱাইছে, তাতো পূজা হৈ আছে। ইমান ভিৰ। আৰু এনেকৈ চেণ্ডেল জমা দিব লাগে আৰু এইপিনে ভাবিয়ে চেণ্ডেল গোটেইখিনিৰে আমাৰ লৈ পেলাই এনেকৈ জমা দিয়ে, এটা টোকন দিয়ে। আৰু তাৰপিছত ইয়াতো মন্দিৰত বহুত লাইন লাগি আছিলে দৰ্শন কৰিবলৈ। আমি যেনিবা ভিতৰৰ ফালেদি সোমাই আহিলোঁ মন্দিৰৰ এই ভিতৰত, য'ত মানে গুৰু নানকৰ পাঠ পঢ়ি আছে। তাৰপিছত আমি ওলাই আহিলোঁ, দেখিছেনে কিমান দীঘল লাইন। আমি আগতীয়াকৈ সোমাই গ'লোঁ। তাৰপিছত ওলাই আহিলোঁ, দেখিলোঁ বাদামৰ কিবা জুচ দি আছে। এয়া বাদামৰ জুচ খালোঁ, লচ্চি টাইপ, বাদাম লচ্চি টাইপৰ। আৰু এয়া লংগৰ য'ত খুৱাইছে, ইমানেই ভিৰ মানুহ। আৰু তাতে আমি সোমাই গ'লোঁ লংগৰ। আপোনালোকে এনেকৈ গুৰুদ্বাৰত গৈ খাই পাইছেনে? মই এইবাৰ গুৱাহাটীত এনেকৈ ফাৰ্ষ্ট টাইম আহিলোঁ, বহুত ভাল লাগিলে। আৰু ইপিনে চাউল আছিলে, ৰাজমা চব্জি, পুৰি, ৰুটি, ক্ষীৰ। আৰু এতিয়া আমি গুৰুদ্বাৰৰ পৰা এতিয়া যাবলৈ লৈছোঁ। বাই বাই।